ধুনীয়া খেলি আছে হেমাঙ্কৰ ঠাকুৰে ডাঙৰীয়া এই বুদ্ধিতে বলিং প্ৰেক্টিচ কৰি আছে আৰু এইটো হোৱাইট বল গৌতম দাস ডাঙৰীয়া ৰান কৰে এইবাৰ আমি আমাৰ মুখ্য অতিথি ডক্টৰ বেদম পাঠক ডাঙৰীয়া গেট হস্পিটেলৰ ওনাৰ পিছফালৰ পৰা বলটো একদম চুইপ কৰি আহিছে হেমাঙ্কৰ ঠাকুৰে ডাঙৰীয়া দক্ষিণ কামৰূপ ক্ৰিকেট ক্লাবৰ সন্মানীয় সভাপতি প্ৰমুখে সন্মানীয় 12-2025 ডিকেচিচিৰ সৌজন্যত দিয়া হৈছে চেয়াৰমেন মঞ্চখন মুকলি কৰা হৈছে এইবাৰ আমি খুবেই আনন্দিত হৈছোঁ আজি দক্ষিণ কামৰূপ ক্ৰিকেট ক্লাবৰ ফালৰ পৰা এই যিটো এক্সপ'জাৰ কাপ আয়োজন কৰা খেলটোত আমি ডাইন'ৰ ফালৰ পৰা যিটো আমি তেওঁলোকক সহযোগ দিছোঁ তো আমি খুবেই আনন্দিত আজি কেইবাবছৰ ধৰি তেওঁলোকে এই খেলখন পাতি আহিছে আশা ৰাখিছোঁ এই খেলখন যাতে প্ৰতি বছৰ তেনেকুৱাকৈ তেওঁলোকে আগবঢ়াই গৈ থাকে আমি আমাৰ ফালৰ পৰা তেওঁলোকক সহায় আমি নিশ্চয় আগবঢ়াই গৈ থাকিম 11 বছৰ পাৰ হোৱাৰ পিছত এইবাৰ বিশেষভাৱে অকণমান ডেকৰেশ্যনৰ ক্ষেত্ৰত বা কোম্পানীৰ যিটো ছাপোৰ্ট আমি পাইছোঁ আৰু আমাৰ ধৰক আজি অপেনিং যিখন খেল আছিল সেইখনৰো যিটো আমাৰ মানে এটমস্ফিয়াৰ কৰিলে ভিগত আহিছিলে আমাৰ বিকাশ চেত্ৰী আহিছিলে আমাৰ ঋতু কলিতা আহিছে গোটেইবোৰ আহি যিটো এটা এটমস্ফিয়াৰ কৰিলে এইটো মানে আগতকৈ বহুত বেটাৰ আৰু আমাৰ যিমানখিনি কৰ্মকৰ্তা আমাৰ গোটেই সদস্যবিলাকে এটা ভাল মানে পৰিৱেশ মানে হেৰি কৰিছে আৰু এনেই আমাৰ 2007ৰ পৰা হৈছিলে মাজতে লকডাউনত বন্ধ হ'ল কিবা হ'ল তেনেকৈ মানে মোটামুটি বহুত বছৰ হ'ল কিন্তু এতিয়া এই মাজত গেটাক বাদ দি কিনে 12 বছৰ কণ্টিনিউ হ'ল এইবাৰতো বহুত দল আহিব আমি আশা কৰিছোঁ কাৰণ অসমত বহুত জেগাত খেল শেষ হৈছে ইতিমধ্যে এতিয়া অফ ছিজনত আমি ভাবিছোঁ 50টা মিনিমাম দল হ'ব আৰু বহুত ভাল টিম আহিছে তিতাবৰ আহি আছে লখিমপুৰ আহি আছে বিহপুৰীয়া আহি আছে ভাল টিম আহি আছে সিহঁতৰ থকা খোৱা সুবিধা আমি কৰি দিম